সাংস্কৃতিক পথাৰখনৰ বিভিন্ন ব্যক্তিয়ে নিজৰ প্ৰতিভা নিজৰ কৰ্মদক্ষতাৰে তেখেতসকলৰ বীজ ৰোপণ কৰি সাংস্কৃতিক পথাৰখন জীপাল কৰি ৰাখে তেনে বহু ব্যক্তিক আমাৰ পিএবি মিক্স ইউটিউব চেনেলৰ চিনাকি অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকৰ মাজলৈ চিনাকি কৰাই দিছো ঠিক সেইদৰে আজি আমি আহি উপস্থিত হৈছোহি এজন নৃত্য বিশাৰদ সুদক্ষ অভিনেতা কোঁৱৰপুৰৰ শ্ৰদ্ধাৰ প্ৰবাল নেওগ দাদাৰ ঘৰত আহকচোন তেখেতৰ হৈতে আমাৰ অনুষ্ঠানটো আগবঢ়াই নিম প্ৰবালদা আপোনাক আমাৰ চিনাকিৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো স্বাগতম প্ৰথমতে মই যেহেতু আপোনাৰ কথা কলো আপুনি আপোনাৰ ঘৰ কোঁৱৰপুৰত বুলি তথাপিতো আপোনাৰ সম্পূৰ্ণ পৰিচয় যদি আমাৰ দৰ্শকৰ বাবে আপুনি নিজ মুখৰে প্ৰদান কৰে ভাল লাগিব নমস্কাৰ মই প্ৰথমে পিএমবি মিক্সৰ চন্দ্ৰমণি গগৈ আৰু প্ৰহ্লাদ বৰালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই মোৰ পৰিচয় দাঙি ধৰিছোঁ মই শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ টেপৰল গোহাঁইগাঁৱৰ স্বৰ্গীয় পদ্মাকান্ত নেওগৰ দ্বিতীয় সন্তান মোৰ নাম শ্ৰী প্ৰবাল নেওগ কোঁৱৰপুৰ বুলি কোৱাৰ লগে লগে এক সাংস্কৃতিক চেতনাবোধৰ কথা আহি পৰে নহয় জানো এনে এটা গৌৰৱময় অঞ্চলত আপোনাৰ জন্ম আপুনি সাংস্কৃতিকভাৱে এজন খুব সক্ৰিয় ব্যক্তি আমি যেতিয়াৰ পৰা আপোনাক দেখিছো খুব সুন্দৰভাৱে আপুনি চৰিত্ৰবিলাক ৰূপায়ণ কৰি আহিছে ঠিক সেইদৰে আপুনি যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আপুনি আপোনাৰ এই সাংস্কৃতিক যাত্ৰা কেতিয়াৰ পৰা আপুনি আৰম্ভ হৈছে মোৰ এই সাংস্কৃতিক যাত্ৰাৰ কথা ক'বলৈ গ'লে মই প্ৰথমতে মোৰ গুৰু হিচাপে মই পিতৃদেৱক ক'ব লাগিব যাৰ তত্ত্বাৱধানত মই এই সাংস্কৃতিক জগতখনলৈ আহিছিলোঁ বিশেষকৈ মানে কোঁৱৰপুৰ টেপৰল গোহাঁইগাঁৱত এটা বৰ সুন্দৰ অনুষ্ঠান আছে আমাৰ সকলোৰে পৰিচয় তাত শ্ৰী শ্ৰী কোঁৱৰপুৰ ৰাস শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ তাতে আমাৰ সাংস্কৃতিক জগতখন মোৰ গঢ়ি উঠিছিলে জন্মৰ জেগা সেইডোখৰে বিশেষকৈ দেউতাই মোক মানে আগবঢ়াই লৈ গৈছিলে যে তাত নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে বিশেষকৈ কৃষ্ণ নৃত্যৰ কাৰণে মোক লৈ গৈছিলে আৰু তেওঁ ইমানেই কষ্ট কৰিছিলে মোৰ কাৰণে তালৈ লৈ যায় চাইকেলত নিব তেতিয়াতো চাইকেলে আৰু তেওঁ লৈ যায় বহুত কষ্ট কৰিছিলে আৰু সেই দেউতাৰ তত্ত্বাৱধানতে মই ইমানখিনি আজিলৈকে আগবাঢ়িছোঁ তাৰ পাছতে মই গুৰু হিচাপে মানে মই সেৱা নিবেদন কৰিছোঁ তেখেতে বৰ্তমান নাই তেখেত আছে আমাৰ কোঁৱৰপুৰ ৰাস শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ মুখ্য বয়বায়ন আছিলে তেখেতৰ স্বৰ্গীয় ভটেশ্বৰ বৰুৱাদেৱ তেখেত য'তে আছে মই ইয়াৰ পৰা নমস্কাৰ কৰিছোঁ তেওঁ শান্তিৰে থাকক তেখেতে মোক বহুত কষ্ট মানে মোক ইমানেই মৰম কৰিছিলে আৰু ইমান ধুনীয়াকৈ তেওঁ য'ত ত'ত গৈ মেলি মানে সত্ৰতো গৈ আনকি তেওঁ নৃত্য শিকি আহিছিলে মোক শিকাবৰ কাৰণে আৰু তেনেধৰণে গৈ 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 শেষত ভাবিলোঁ যে নিজেও অকণমান জনা হ'লোঁ তেতিয়া মানে অকণমান শিক্ষা ল'বৰ কাৰণে মই বাহিৰলৈ ওলাই গৈছিলোঁ আৰু তেনেকৈ মই সাংস্কৃতিক জগতখনৰ মই আৰম্ভণি হৈছিলোঁ আপুনি সাংস্কৃতিক জগতখনত আপুনি যিদৰে ক'লে পৰম্পৰাগতভাৱে আপুনি দেখি বা অনানুষ্ঠানিক শিক্ষাৰে আপুনি দীক্ষিত হৈ পিনি আপুনি সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবাঢ়িছে আপুনি তাৰ পাছত যিহেতু ক'লে আপুনি আনুষ্ঠানিক শিক্ষা লৈছে আপুনি অভিনয়ৰ শিক্ষা লৈছে নে আপুনি নৃত্যৰ শিক্ষা লৈছে মই প্ৰথমে নৃত্যৰ শিক্ষা লৈছিলোঁ তেতিয়া মানে মই আচলতে আমি নাজানিছিলোঁ সমাজখনৰ বিষয়ে নাজানো যে সত্ৰীয়াৰ হিচাপে এনেকৈ কিবা এটা বিভাগ আছে বা এনেকৈ নৃত্য শিকিব পাৰি তাৰপিছতে মই যেতিয়া গম পালোঁ যে এনেকৈতো নৃত্য শিকিব পাৰি তেতিয়া মই ভাবিলোঁ যে নৃত্য শিকি লোৱাটো ভাল যিহেতু আমি নজনাকৈ শিকি আছোঁ কিন্তু তেতিয়া ভাবিলোঁ যে জানি কৰিলে আৰু ভাল হ'ব তেতিয়া মই সত্ৰীয়া হিচাপে এডমিশ্যন ল'লোগৈ কৃষ্টি বিকাশ সংগীত মহাবিদ্যালয়ত তেতিয়া আছিলে আমাৰ শিক্ষাগুৰু অনুপ গগৈ বুলি ছাৰ এজন আছিলে তাৰপাছতে মই এই অনুপ গগৈ ছাৰ যেতিয়া তাৰ পৰা ওলাই দিলে এটা কুমাৰিকা গোস্বামী বুলি বাইদেউগৰাকীৰ ওচৰত শিক্ষা লৈছিলোঁ শেষত মই ভাবিলোঁ এনেকৈ মোৰ টিচাৰবিলাক যে বদলি হৈ আছে তেতিয়া ভাবিলোঁ যে এজন মোক পাহৰিছোঁ নাম তেখেতে কৈছিলে মোক যে সদায় গুৰিত পানী দিলেহে গছজোপা মানে বৰ ধুনীয়াকৈ উঠি আহে সেইকাৰণে তুমি শিকিছা যে ভালকৈ শিকা একদম গুৰিলৈ যোৱাগৈ তেতিয়া মই নৃত্য সম্ৰাট এতিয়া পদ্মশ্ৰী আৰু পদ্মভূষণ উপাধি পাইছে নেকি তেখেতে নৃত্যাচাৰ্য যতীন গোস্বামীদেৱৰ ওচৰত মই শিক্ষা গ্ৰহণ কৰিলোঁ আৰু সত্ৰীয়াৰ ওপৰত মই নৃত্য বিখ্যাত ডিগ্ৰী লাভ কৰিছোঁ আপুনি যতীন গোস্বামীদেৱৰ শিষ্য খুব গৌৰৱৰ এটা কথা তেখেতৰ যথেষ্ট আমাৰ এই নৃত্যৰ ক্ষেত্ৰখনত সাংস্কৃতিক ক্ষেত্ৰখনত অৱদান আছে হয় আপুনি তেতিয়াৰ পৰা নৃত্যৰ লগত আপুনি জড়িত হ'ল নৃত্য বিশাৰদ হ'ল নহয় জানো আপোনাৰ এইখিনি আপোনাৰ মানে আনুষংগিক শিক্ষা আপোনাৰ এনে শিক্ষাগত অৰ্হতাৰ বিষয়ে যদি অকণমান মোৰ শিক্ষাগত অৰ্হতা মই MA আছামিজ বিভাগ হয় আপুনি সেই সময়ছোৱাত আপোনাৰ ইউনিভাৰ্চিটি বা কলেজ সময়ছোৱাত আপুনি কৰিছিলে নে অভিনয় চৰ্চা বা অভিনয় কৰিছিলোঁ
বিশেষকৈ নৃত্য মই বৰ বেছিকৈ কৰিব নাপালোঁ যিহেতু মানে মই যেতিয়া সত্ৰীয়া শিকিবলৈ গৈ তেতিয়া মই অকণমান মেচিয়ৰলৈ আহিছোঁ আৰু তেতিয়া মানে মই হায়াৰ ছেকেণ্ডেৰী নে ডিগ্ৰী লেভেলত আছিলোঁ প্ৰথম পৰীক্ষা দিয়ে মই মানে তাত বহুত হাই এটা পাৰ্চেণ্টেজ পাইছিলোঁ পাৰ্চেণ্টেজ পোৱাৰ কাৰণে বৰ্ডখনৰ ভিতৰত হয়তো মই হায়েষ্ট পাইছিলোঁ নেকি পোৱাৰ লগে লগে মোক কি কৰিলে কেইবাখন স্কুল দি দিলে মানে মোক চলাবৰ কাৰণে এখন আছে গৰিয়াগড় মাটিয়াঘাটত আছিলে এখন স্কুল তাৰপিছত কৃষ্টিবিকা সংগীত মহাবিদ্যালয় আৰু পাণবাছত এনেকৈ এখন স্কুল দিলে স্কুল দিয়াৰ পাছত মোৰ কম্পিটিশ্যন বোলা বস্তু মই কৰিব নাপালোঁ কিন্তু মই গুৰু হিচাপে যিহেতু শিক্ষা দান দিছোঁ যেতিয়া মই গুৰু নিচিনাই হৈ পৰিলোঁ তেতিয়া ক'লে যে কম্পিটিশ্যন কৰাটো ভাল নহ'ব নাই বুলি ক'লে তাৰপিছতে মই নাট্য মন্দিৰত এনেকৈ কম্পিটিশ্যন এটা কৰিবলৈ গৈছিলোঁ তেতিয়া বিশ্বাসগীজনে মোলৈ এখন চিঠি লিখি দিছিলে যে আপুনি যদি কম্পিটিশ্যন কৰে আমি বিচাৰ নকৰোঁ তেনেকুৱা এটা পৰ্যায় পাইছিলোঁগৈ সেই নৃত্য শিকি থকাৰ মাজতে মই অভিনয় দিশলৈ মানে আহি গ'লোঁ যিহেতু ৰাসত যদিও নৃত্য কৰা হৈছিলে অভিনয়টোতো আছে তাত আছে সেই অভিনয় কৰিবলৈ ধৰিলোঁ তেতিয়া অভিনয় কৰি ডাঙৰ ডাঙৰ যেতিয়া হৈ আহি আছোঁ তেতিয়া যিমানে যেনেকুৱা ৰাইজে কয় দেখিবলৈ ধুনীয়া লাগে কৃষ্ণ গালে বহুত ভাল লাগে সেইকাৰণে প্ৰথম মই মানে এইখন নাট মানে সপোনি প্ৰতিশোধৰ এই নাটখনতে মই প্ৰথম কৃষ্ণ অভিনয় কৰিছোঁ মানে অভিনয় হিচাপে তাৰপিছতে ৰাম তাৰপিছতে এইবোৰ বিভীষণো গাইছোঁ কেতিয়াবা তাৰপিছতে এইবিলাক হেৰি বসুদেৱ এনেকুৱা বিভিন্ন চৰিত্ৰত মানে মই অংশগ্ৰহণ কৰিছোঁ তাৰপাছতে মই অভিনয় দিশলৈ আগবাঢ়ি গ'লোঁ আমাৰ ইয়াত এটা ৱৰ্কশ্বপ হৈছিলে ইন্দ্ৰমণি ছাৰ আহিছিলে অৰুণাচলে ছাৰ আহিছিলে তাৰপিছত আমগুৰিৰ কেইবাজন দাদাই আহি পিনে এটা ৱৰ্কশ্বপ হৈছিলে এই ৱৰ্কশ্বপটোৰ যোগেদি মই বহুতখিনি অভিনয় কৰিবলৈ সুবিধা পালোঁ বা আগবাঢ়ি যাবলৈ জানিব পাৰিলোঁ কথাখিনি মানে মই তাৰপাছতে মই গুৰু হিচাপে ল'ব লাগিব আমাৰ সকলোৱে পৰিচিত ৰাণা মহন্তদেৱ হয় তেখেতে মোক বহুত শিকালে তাৰমানে কেনেকৈ ক'ব লাগিব তেওঁ আনকি মোক ভৰি চালনালৈকে শিকাইছিলে আৰু তেখেতৰ যোগেদিয়ে মই মাৰ্ঘেৰিটালৈ গৈছিলোঁ মই মাৰ্ঘেৰিটাত গৈ তেখেতে মোক নি বুলি ক'লে যে কি কৃষ্ণ চৰিত্ৰখন ইয়াক আনিছোঁ আৰু মই ইয়াৰ ওপৰতে সকলোখিনি দি থৈ যাম ই শিকাব তহঁতি কৰি ল'বি এনে বুলি ক'লে তেনেকৈ মই মাৰ্ঘেৰিটাত তেওঁৰ যোগেদি মই 12 দিনমান থাকিলোঁ চাগে আৰু সেইকাৰণে মই তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে মোক বহুতখিনি আগুৱাই লৈ গুচি গ'ল মানে সেইটো দিশত আপুনি কৈছে আপুনি প্ৰথম অভিনয় ক্ষেত্ৰত সপোনিৰ প্ৰতিশোধ নাটখনৰ শ্ৰীকৃষ্ণ চৰিত্ৰৰ জৰিয়তে আপুনি নিজক প্ৰতিষ্ঠা কৰিছিলে আৰু আমাৰ দৰ্শকসকলক এই কথা জনাইছোঁ আজি কেইদিনমান আগতে সদৌ অসম ভাওনা সন্মিলন শিৱসাগৰ জিলাই যি বিশেষ অভিৱৰ্তন পাতিছিলে সেই অভিৱৰ্তনত জ্যেষ্ঠ শিল্পীসকলৰ দ্বাৰা এখনি নাট মঞ্চস্থ কৰা হৈছিলে সপোনিৰ প্ৰতিশোধ সেই নাটখনত খুব ৰাইজে আঁকোৱালি লৈছে সামাজিক মাধ্যমত যথেষ্ট সমাদৰ লাভ কৰিছে সেই নাটখনত আপোনালোকে যে দেখিছিলে আমাৰ PMB মিক্স চেনেলত দিয়া আছে ভাওনাখন সপোনিৰ প্ৰতিশোধ তাত দেখা কৃষ্ণ চৰিত্ৰ যিজনে ৰূপায়ণ কৰিছিলে সেয়া হৈছে আমাৰ শ্ৰদ্ধাৰ প্ৰবাল নেওগ দাদা খুব সুন্দৰ লাগিছে আচলতে সেইদিনাখনি স্বচক্ষ প্ৰত্যক্ষ কৰি এনেকুৱা লাগিছিলে বহু দিনৰ পাছত যেন সেই ভাওনাৰ প্ৰকৃত স্বাদ পুনৰ যেন আমি পাবলৈ সক্ষম হৈছোঁ অকণমান কওকচোন বহুদিন আপুনি ভাওনা আগতে কৰিছিলে কিন্তু মাজতে যথেষ্ট আপোনাৰ বিৰতি হ'ল তাৰপাছত লাহে লাহে এক দুই আপুনি কৰিছে কিন্তু সেইদিনাখনি আপুনি ইমান জ্যেষ্ঠ আৰু গোটেইখিনি অভিজ্ঞ ব্যক্তিৰ ওচৰত আপোনাৰ অভিনয় কৰি বা সেই মঞ্চখনত অভিনয় কৰি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈ কেনেকুৱা লাগিলে আপোনাৰ খুব ভাল লাগিলে তুমি এটা কথা কৈছা যে মাজতে বিৰতি হৈছিলে তাৰ আগতে মই বহুত ভাওনা কৰিলোঁ তুমিতো হয়তো দেখিছা বা দেখিছা বহুত ভাওনা কৰিছিলোঁ তাৰপাছতে মই মোৰ পৰিয়ালৰ অকণমান অসুবিধাৰ কাৰণে মই মানে মোৰ ক'ব নাপায় মানুহগুৰি চাকৰি সংক্ৰান্তত মই বিশ্বনাথ চাৰিআলিত থাকিবলৈ গ'লোঁ মোৰ কেঁচুৱা ছোৱালী এগৰাকী আছে তাৰপিছতে তাত থাকিলোঁ তাত মানে কি এবছৰ 1.5 বছৰ দিন মই ভাওনাৰ পৰা একেবাৰে আঁতৰি গুচি গ'লোঁ যোৱাৰ পাছতে কৰোণা আহিলে কৰোণাটো ভাওনা নকৰিলোঁ নকৰি কিবা মনটো মানে আঁতৰি যোৱা নিচিনা হৈ গ'ল তাৰপিছত দেখিলোঁ কম্পিটিশ্যনৰ জগতখনলৈ যাবলৈ মানে নিজৰো এটা সুবিধাটো লাগে মই কম্পিটিশ্যন বেছি কৰা নাছিলোঁ দেই মই মাত্ৰ সুবিধা পাইছিলোঁ খালি মই কম্পিটিশ্যন কৰা নাছিলোঁ মাৰ্ঘেৰিটা গ্ৰুপৰ হৈ মোক মাতি থাকে 3 বছৰৰ মূৰত দেউতাই মোক ক'লে যে ইমান দলটোৱে বিচাৰিছে যা আকৌ কৰিবলৈ এনেকৈ বুলি ক'লে তেতিয়া মই মাৰ্ঘেৰিটা গ্ৰুপৰ হৈ কৰিবলৈ গ'লোঁ গৈ মই তাতো আকৌ কৰিছে কি সপোনি প্ৰতিশোধখনে কৰিছে তাৰপিছত মই তাত গৈ কৰিলোঁগৈ জীৱনৰ প্ৰথম কম্পিটিশ্যন প্ৰথম কৰিছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট লেভেলত হয় নেকি তাত কৰিছিলোঁ তাৰপিছতে কৰিছোঁ আৰু পুৰস্কাৰ কি দিয়ে কি নে মই এইটোও নাজানো যে শ্ৰেষ্ঠ ভগৱানৰ পুৰস্কাৰ দিয়ে এনেকৈ বুলি নাজানো মই
তাৰপিছত কৰি ৰিজাল্ট দিছে তেতিয়া তাত যিজনে খোল বুজাইছিলে সেইজন হৈছে বিকাশ শইকীয়া বৰবায়ন তেখেতে মানে খোল বুজাইছিলে তাৰপিছতে মোক বোলে ফোন কৰিছে প্ৰবাল ৰিজাল্ট পালানে মই বোলো নাই পোৱা এতিয়ালৈকে বোলে ৰিজাল্ট শুনা এনেকৈ আমাক গোটেই ভাল ৰিজাল্ট ক'লে আৰু তাৰপাছত তুমি বোলে আৰু ৰিজাল্ট নুশুনা নেকি কেনেকৈ ক'লে তাৰপিছত বোলে আৰু কি ভগৱান চৰিত্ৰত বোলে হেৰি কোন মানে কি মোৰ ভগৱান চৰিত্ৰ পুৰস্কাৰ দিছে নেকি বোলে দিছে নহয় তুমি পাইছা বুলি ক'লে তেতিয়া মই বহুত ডাঙৰকৈ চিঞৰ এটা মাৰিছোঁ মানে জীৱনত মানে নোপোৱা বস্তু এটা পাইছোঁ যে মই মানে মানুহ মোৰ ওচৰত কোনোবা আছে যদি মই চোৱা নাখালি মই বহুত যে চিঞৰ এটা মাৰিছোঁ সেইটো আমাৰ গেবনৰ দলঙৰ তলত মানে তাৰপিছতে আহিলোঁ ঘৰত কথাটো ক'লোঁ তেতিয়াই গম পাইছোঁ তাৰমানে ভাওনা কৰিলেও ভগৱান চৰিত্ৰৰ ওপৰত পুৰস্কাৰ দিয়ে তাৰপিছতে এইটো মানে মই কি সুধা নাই যদি মই কৈ দিছোঁ এইটো মানে কি অহংকাৰ নহয় দেই মই যদিও পুৰস্কাৰ পাইছোঁ তাৰপাছত 15-20 দিনমানৰ পাছত নে আমাৰ পাছত মাজুলী কৰিম বুলি ভাবিছিলোঁ আউনীআটী সত্ৰত হৈছিলে আউনীআটী সত্ৰত হওঁতে তাতো আমি সকলো প্ৰদৰ্শন কৰিলোঁ কিন্তু ভাওনাখনে পুৰস্কাৰ নাপালে তাতো মই শ্ৰেষ্ঠ ভগৱান চৰিত্ৰ খুব আমি গৌৰৱবোধ কৰোঁ ময়ো কোঁৱৰপুৰৰ সন্তান কোঁৱৰপুৰৰ কৃষ্টি সংস্কৃতি সকলোৱে বখা নাই আপোনালোকে সেইখিনি আঁত ধৰিছিলে গতিকে কোঁৱৰপুৰৰ পৰা এজন শ্ৰেষ্ঠ ভগৱান চৰিত্ৰ মাজুলী মণিকাঞ্চন ৰংগক্ষেত্ৰত পাইছিলে খুব গৌৰৱৰ কথা তাতো আপুনি কৃষ্ণ চৰিত্ৰতে তাতে কৃষ্ণ চৰিত্ৰ কৈছোঁ তাৰপাছতে আহি মই দুলীয়াজনক কৈছোঁ ৰাম ভীতান বালিবত হয় তাতো ৰামৰ চৰিত্ৰটো কৈছিলোঁ তাতো মই ভগৱান চৰিত্ৰ ৰামত তাতো পাইছিলোঁ তাৰপিছতে মোৰ মানে এই সমস্যাটো আহিলে ন পৰিয়ালৰ তাৰপিছত লাহে লাহে মই ভাওনা সেই তালৈ যোৱালৈকে ভাওনা আঁতৰি গৈছিলোঁ তাৰপিছতে মই ভাওনা গাঁৱতে ডেমো কৰে এইবিলাক কৰোঁ আৰু তেনেকৈ এখন দুখন তাৰপিছতে মোক আমাৰ এতিয়া শংকৰগুৰু নাট্যগোষ্ঠী আমাৰ যে শংকৰগুৰু নাট্যগোষ্ঠী আমাৰ বিশেষ তেওঁলোকৰ সদস্যসকলক ধন্যবাদ জনাব লাগিব তেওঁলোকে মোক যথেষ্টখিনি আকৌ সেই মঞ্চখনলৈ অনুপ্ৰেৰণা যোগালে তাতো মোক আকৌ ধন্যবাদ জনাব লাগিব মোৰ পৰিবাৰৰ কথাটো আছে আপুনি দৰ্শকে হয়তো ভুল বুজি থাকিব যে আপোনাৰ পাৰিবাৰিক সমস্যাৰ কাৰণে আপুনি ভাওনাৰ পৰা অকণমান আঁতৰি থাকিবলগীয়া হৈছে মই ব্যক্তিগতভাৱে জানো আপোনাৰ বৌয়ে যথেষ্ট আপোনাক ছাপোৰ্ট কৰে এতিয়া জ্যেষ্ঠ ভাৱৰীয়া সকলৰ দ্বাৰা ভাওনা বুলি ক'লে বৌয়ে ধেমালিতে কৈছে আমাৰ মানুহজন কিন্তু বুঢ়া হোৱা নাই দেই আপুনি বুঢ়া হোৱা নাই ডেকা হৈ আছে বৌৰ সেই যিখিনি আপোনাৰ সহযোগিতা যিখিনি আপোনাক পুনৰ ভাওনাৰ জগতখনলৈ আহিবলৈ যিখিনি প্ৰেৰণা বৌয়ে যোগাইছে সেই প্ৰেৰণাখিনি আপুনি হয়তো বৌক মুখৰ আগত ক'ব নোৱাৰে কিন্তু আমাৰ সামাজিক মাধ্যমৰ যোগেদি কওকচোন অকণমান মই কৈছোঁ মানে মই যাকে পাওঁ তাকে কওঁ মই আকৌ পুনৰ ওলাই আহিছোঁ যে মই সেই ক্ষেত্ৰত ধন্যবাদ জনাবলৈ মোৰ পৰিবাৰক তেখেতে মোক বাৰম্বাৰ মই যেতিয়া তেওঁৰ লগত আছোঁ তেওঁৰ মনত বহুত কষ্ট পায় সেইকাৰণে মই কষ্ট পাইছোঁ বুলি ভাবি তাত অলপ ৰাসবিলাক হয় আমাৰ এই পদ্ধতিত নহয় তাত মানে কিবা নৃত্য নাটিকা টাইপৰ ৰাস হয় তালৈও লৈ যায় চাবৰ কাৰণে তাৰপিছত তাতো তেওঁ দুই একক কয় অহাভাগে তুমি যেতিয়া আমি ইয়াত থাকোঁ তুমি হ'লে কিবা এটা অভিনয় কৰিবা ইয়াত হয়তো চাগে মই সুবিধা পালোঁ নাই তাতো গম পাইছিলে মই অভিনয় কৰোঁ বুলি তাৰপাছতে যেতিয়া মই ঘৰলৈ আহিলোঁ তেতিয়া মোক কয় তুমি তোমাৰ প্ৰতিভাটো কেলৈ নষ্ট কৰিছা প্ৰতিভাটো কৰিব ওলাই যোৱাচোন তেতিয়া শংকৰগুৰু নাট্যগোষ্ঠীয়ে যেতিয়া মোক বিচাৰিলে তেওঁলোকৰ লগতো চিনাকি হ'ল আৰু তাৰপাছত দুইটা দল মানে যোগ হৈ ল'লে নাই মোক এনে প্ৰেছাৰত আকৌ উলিয়ালে গৈছিল আচলতে মই আহিছোঁ মানে সাংস্কৃতিক পথাৰখনত থকা ব্যক্তিৰ কাৰণে খুব সৌভাগ্যৰ কথা এনেকুৱা যদি সহধৰ্মিনী পাইছে যিগৰাকী আপোনাৰ যথেষ্ট সহায় কৰে সেইখিনিতে আমাৰ কেমেৰাৰ আঁৰত থকা আমাৰ প্ৰহ্লাদ দাৰ কথাও ক'ব লাগিব মানে প্ৰহ্লাদ দাও বৌয়ে ইমানখিনি ছাপোৰ্ট কৰে তেওঁ বিদ্যালয়ৰ পৰা আহি পোৱাৰ পাছত লগালগ খুৱাই বুৱাই মানুহজনক যাওক আপুনি এইখিনি প্ৰসাৰ ক্ষেত্ৰত আপুনি আগভাগ লওক তেওঁ কেতিয়াবা নাহোঁ বুলি ক'লেও বৌয়ে মই নিজৰ ব্যক্তিগতভাৱে পাইছোঁ যথেষ্ট সহায় সহযোগিতা আগবঢ়ায় আচলতে সাংস্কৃতিক ক্ষেত্ৰখনত আপোনাৰ ব্যক্তিগত যেতিয়া মানে আপুনি বৈবাহিক বান্ধোনত আবদ্ধ হয় পত্নীগৰাকীৰ সহযোগিতা নহ'লে এইটো সম্ভৱ নহয় গতিকে দুয়োগৰাকী পত্নীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই দুয়োগৰাকীলৈ এতিয়া আমি আকৌ আপুনি যে আপোনাক সোধা হৈছিলে যে আমি যিখন শকুনিৰ প্ৰতিশোধ ভাওনা কৰা হৈছিলে সেইখনত আপুনি কৃষ্ণ চৰিত্ৰটোৰ জৰিয়তে যথেষ্ট সমাদৰ লাভ কৰিছিল অকণমান অনুভৱ কওকচোন কেনেকুৱা লাগিলে সেই ভাওনাখন প্ৰথমৰ পৰা ক'বলৈ গ'লে যেতিয়া মই খবৰটো পাইছিলোঁ যে আমি গ্ৰুপত পাইছিলোঁ যেতিয়া ভাৱৰীয়া ৰিজাল্ট ছেটটো দিছে কোনে কোনে কি পাইছে তেতিয়া মানে ভাবিছিলোঁ প্ৰথমতে মই নামখিনি দেখি ভয়ো খাইছিলোঁ যে ইমান শ্ৰেষ্ঠ অভিনেতাসকলৰ লগত কেনেধৰণে কৰিম তাৰপিছতে ভাবিলোঁ কিয় নোৱাৰিম তেওঁলোকো যেতিয়া ভালকৈ কৰিব ময়ো ভালকৈ চেষ্টা কৰিছোঁ আৰু তাৰপিছতে মই যদিও মানে ঘৰতে এইটো ইয়াতে মানে মই বহুত প্ৰেক্টিচ কৰি থাকোঁ মানে ভাবোঁ মই কেনেকৈ কৰিম কোনটো ডাইলগ কেনেকৈ গালে ভাল হ'ব লাষ্টত দেখিলোঁ তেওঁলোকৰ লগত
দুদিনমান যেতিয়া টাচ হ'ল তেওঁলোকে ইমান ধুনীয়া লাগিছে অভিনয় কৰি তেওঁলোকৰ লগত তেওঁলোকৰ ডাইলগ ডেলিভাৰীবিলাক ইমান ধুনীয়া তাৰপিছত মই তেওঁলোকক অনুকৰণ কৰিলোঁ বা মই কেনেকৈ গালে ভাল লাগিব আৰু বিশেষকৈ ভাল লাগিলে তেওঁলোকো ইমান ধুনীয়া অভিনয় কৰিছে আৰু সেই অভিনয় তেওঁলোকৰ ভাল কৰাৰ কাৰণে হয়তো বহুত প্লাছ পইণ্ট আহি গ'ল মানে এইটো আৰু তেওঁলোকৰ লগত ভাওনা কৰি বহুত ভাল লাগিলে সেয়ে মই সপোনী পৰিষদৰ প্ৰত্যেকজন ভাৱৰীয়া তথা যিসকলে ইমান কষ্টৰে অনুষ্ঠানটো গঢ়ি তুলিলে মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আমি এতিয়া আকৌ আপোনাৰ প্ৰতিযোগিতাৰ কথা আহিছোঁ বা আপুনি অভিনয়ৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ কথা আহিছোঁ আপুনি ক'লে আপোনাৰ নৃত্যৰ ক্ষেত্ৰত কেইবাজনো ব্যক্তিৰ সান্নিধ্য আপুনি পালে আপুনি অভিনয়ৰ ক্ষেত্ৰখনলৈ যাবলৈ আপোনাক অভিনয় নিৰ্দেশক হিচাপে বা গুৰু হিচাপে স্থানীয় ব্যক্তি আপোনাৰ কোনোবা আছে নেকি স্থানীয় ব্যক্তি হিচাপে ক'বলৈ গ'লে মোৰ দেউতাৰ কথাকে আকৌ ল'ব লাগিব মোৰ নামটো যেতিয়া মই এখন ভাওনা মোক দিয়ে কৰিবৰ কাৰণে চৰিত্ৰটো যিটো চৰিত্ৰত দিয়ে সেই চৰিত্ৰটো মই মানে মোৰ এটা অভ্যাস আছিলে কি মই আন্ধাৰত ডাইলগবিলাক মানে হেৰি কৰোঁ মই যেতিয়া বিচনা কৰোঁ দেউতা আৰু মোৰ ৰুমটো মানে ওচৰ আছে মই তেতিয়া ডাইলগবিলাক আন্ধাৰত গাওঁ যিটো যেতিয়া পাহৰি যাওঁ লগে লগে কিবা পোহৰ এটা মাৰি চাই লওঁ তেতিয়া ডাইলগখিনি গাই থাকোঁতে দেউতাই শুনি থাকে তাৰপিছতে মই গাই থাকোঁ তেতিয়া দেউতাই কয় তোৰ এইটো গোৱা হোৱা নাই এইটো এনেকৈ গালে ভাল হয় নেকি তাৰমানে শুনিয়া কথাবোৰ কৈ থাকিলে তাৰপিছত দেউতাই তেনেকৈ মোক মানে শিকায় তাৰপিছতে অভিনয়ৰ কথা ক'বলৈ গ'লে মোৰ ভটেশ্বৰ বৰুৱাদেৱৰ কথা ক'বই লাগিব তেওঁৰ নামটো ল'বই লাগিব তাৰপিছতে আমাৰ গাঁৱৰ যিসকল জ্যেষ্ঠ অভিনেতা সেইসকলৰ সহযোগিতা তেওঁলোকেও বহুত সহায় সহযোগ কৰিছিলে মোক মানে অভিনয়ৰ ক্ষেত্ৰত আৰু মোৰ এটা অভ্যাস আছিলে সৰু হওক ডাঙৰ হওক যিয়ে যিটো শিকায় মোৰ যদি গ্ৰহণযোগ্য হয় মই সেই অভিনয়টো ল'বলৈ চেষ্টা কৰোঁ মানে আৰু সেই তেনেদৰে মই অভিনয় জগতখনলৈ আগবাঢ়ি গৈছিলোঁ হয় আচলতে সেই মনটো থাকিলে যথেষ্ট শিকিব পৰা যায় নহয় জানো এতিয়া আহিছোঁ আপুনি বহুদিনৰ পৰা ভগৱান চৰিত্ৰ কৰি আছে বৰ্তমানো কৰি আছে আপুনি সেই তেতিয়াৰ যে কৰিছিলে আৰম্ভ কৰিছিলে সপোনীৰ প্ৰতিশোধ মাৰ্ঘেৰিটাৰ দলটোৰ পৰা তেতিয়াৰ পৰা এতিয়ালৈকে যিখিনি সংলাপ প্ৰক্ষেপণত আপোনাৰ যথেষ্টখিনি পাৰ্থক্য হয়তো আছে বুলি ভাবোঁ কাৰণ আগতে আমি ভাওনা চাওঁতো এটা কিবা সুৰ এটা লাগে সেই সুৰটো আৰু এতিয়াৰ মাজত আপুনি কি ডিফাৰেঞ্চ পাইছে মানে অভিনয় আৰু সংলাপ প্ৰক্ষেপণৰ ক্ষেত্ৰত অভিনয় আৰু সংলাপৰ ক্ষেত্ৰত ক'বলৈ গ'লে তেতিয়া মানে প্ৰথম ক'বলৈ তাৰ আংগিক চলন নাছিলে এটা অভিনয় কৰিবলৈ গ'লে তেতিয়া প্ৰথম আহাৰ্য হাতী আংগিক আৰু বাচি এইকেইটা গোটেইকেইটা লাগিব কিন্তু আমাৰ আহাৰ্য ওপৰত তেতিয়া মানে গুৰুত্বটো একদম কম আছিলে যে যেনেধৰণে পিন্ধিব পাৰে তেনেকৈ আৰু ধৰি লওক এতিয়া ধৰি লওক বিষ্ণু গাবলৈ হ'লে মালাডালৰ কথা তেতিয়া যিটি মালা পিন্ধিলেই হ'ল এতিয়া তেনেকৈ নহ'ব এতিয়া এইটোতো চমন্তমণি পিন্ধিব লাগে এইবিলাক কিবা কিবি আহিলে কৌষ্ঠমণি এনেকৈ মণি পিন্ধিব লাগে তেতিয়াতো সেইবোৰ নাছিলে যে যেনেকৈ পিন্ধে তেনেকৈয়ে ওলাই দিয়ে তাৰপিছতে আহিলে কি ডাইলগ ডেলিভাৰীৰ ওপৰত আমাৰ এনেই গাই দিয়ে আৰু এতিয়াতো অংগ চালনা কৰিব লাগে হস্ত প্ৰদৰ্শন কৰিব লাগে তাৰপিছতে দৃষ্টিৰ ওপৰত আহি গ'ল এতিয়া আগতে ডাইলগ গাইলে চকুটো ডাঙৰ কৰিলেই হৈ গ'ল মানে কথা নাই মানে কিন্তু এতিয়া নহ'ব শব্দৰ লগত চকু আহিব হাতৰ ভংগিমা আহিব বডি সঞ্চালনৰ কথা আহিলে তাৰপিছতে আগতে প্ৰৱেশ প্ৰস্থান এইবিলাকৰ মাজত বহুত পাৰ্থক্য আহিলে আৰু আজিকালি মানে দেখা যায় নাটত যিটো ৰাগ থাকে বা তাল থাকে সেইটোৱে বজায় আগতেতো সেইটো নাছিলে আছিলে নাই বুলি নকওঁ কিন্তু মানে বায়নসকলৰ বা গায়নসকলৰ নিজৰ সুবিধাৰ্থে তেওঁলোকে নিজে নিজে কৰি লয় সেইটো সুবিধা কৰি লৈছিলে কিন্তু এতিয়া সেইটো নহয় এটা বান্ধোনৰ মাজত সোমাই গ'ল যিহেতু তাত যিটো ৰাগ আছে বা যিটো তাল আছে সেই তালখনে গাব আৰু আগতে আছিলে কি প্ৰৱেশ প্ৰস্থান সেইটো মানে বেলেগ আছিলে আগতে এতিয়া দেখিছোঁ প্ৰস্থানৰ বাটটো বেলেগ প্ৰৱেশৰ বাটটো বেলেগ আগতে একেটাই আছিলে কিছু ক্ষেত্ৰত একেটাই আছিলে কিছুমানে খালি ভাল কৰে আৰু ভালকৈ যে এনেকৈ যাবৰ কাৰণেও নিজৰ সুবিধা কৰি পিনে এনেকৈ অকণমান দিয়ে কিন্তু কিছু আৰু এটা কথা কওকচোন আগতে মই দেখিছোঁ আপোনালোকে ভগৱান চৰিত্ৰ কৰোঁতে যেতিয়া লক্ষ্মী আৰু বিষ্ণু ওলাই গুচি যায় ওলাই গৈ পিনি কিন্তু তেওঁলোক য'ত ত'ত নৰয় তেওঁলোকক ভাওনা কৰি হ'ল মানে দৃশ্যটো কৰি হোৱাৰ পাছত তেওঁৰ মণিকূটলৈ সোমাই গুচি যায় আপুনি মই গৈ নাপালোঁ দেখিছোঁ মণিকূটলৈ যোৱা ময়ো দেখিছোঁ আচলতে একদম সেই মণিকূটত থকা ভগৱান বুলিয়ে ভাবি হয়তো স্থান দিয়ে তেনেকৈ তেওঁলোকে যোৱা দেখিছিলোঁ কিন্তু মই নগ'লোঁ দেই মই মানে কি হয় যাব লাগে মই নাযাওঁ মই তাত মণিকূটা কৰি পেলাই ডাঙৰ খুটা থাকে ন খুটাতে মই চাই থৈ দিয়া থাকে আপুনি এনেকুৱা দুটা কথা কওকচোন আগৰ আপোনালোকে তেতিয়া আৰম্ভ কৰা অভিনয় আৰু বৰ্তমান কোনোবা এখন মঞ্চত আপুনি কোনোবাই অভিনয় কৰি আছে আপুনি ভাওনাখন এজন দৰ্শক হিচাপে আপুনি চাই থকা সময়ত আপোনাৰ সেইটোৱে কিয় কৰিলে খং উঠা কথা এটা কওকচোন কিটো দেখি আপোনাৰ বৰ্তমানৰ ভাওনাৰ অকণমান মানে আক্ষেপ লাগে দুখ লাগে
আৰু কোনটো দেখি ভাল লাগে? মোৰ ভাল লগা বুলি ক'লে আচলতে কি ভাল লগাখিনি যথেষ্ট আছে, ভাল কিবা এটা বেয়া লগা থাকিব পাৰে। বেয়া লগা থাকে কিছুমান, মানে বিশেষকৈ মই কিছুমান চৰিত্ৰ মানে বিনা কাৰণে বৰ লম্ফ-জম্ফ কৰিলে মই বৰ অসুবিধা পাওঁ মানে মই। কিছুমানে মানে কি ধৰি লওক অভিনয় কৰিবলৈ যোৱাৰ আগতে আৰু কিবা ডাইলগটোৰ কাৰণে কিবা সুৰ লগাই পিনি বৰ টানি দিয়ে যে, কিবা লাষ্টৰ ৱৰ্ডটো বেলেগ ধৰণে কৈ দিয়ে। মই এতিয়া ক'ব নোৱাৰো এইটো মানে কেনেকে কয়। এতিয়া দৈত্য মাতা এনেকে যে কৈ দিয়ে, মাকক তেনেকে কয় জানো? মাককতো কিমান সহজ হৈ ক'বলৈ, সেই তেনেকে যেতিয়া বৰ ৰাফকে কৈ দিয়ে ন মাক বা দেউতাকক, চিন চবে ক'ব লাগিব। যদি মাকে বা দেউতাকে পুতেকক অবাধ্য কৰে তেতিয়া পুতেকক খং কৰাটো স্বাভাৱিক, তেতিয়া সেইটো কথাও বেলেগ। কিন্তু কিছুমান ক্ষেত্ৰত মানে বৰ ককায়েকক সম্বোধন কৰে, সম্বোধনটো কেনেকে কৰিব লাগে। ধৰি লওক এতিয়া হিৰণ্যাক্ষ বা লক্ষীপুৰৰ ক্ষেত্ৰতে কৈছো, ভাই হিৰণ্যাক্ষই দাদা বুলি ক'লেও হ'ল নৰ্মেল ভাৱে বা কিবা এটা ক'বলৈ, কিছুমানে দাদাকে যে টানি দিয়ে যে, সেইবিলাক মই মানে কিছুমান বস্তু মানে মই বৰ পচন্দ নকৰো। ভাল লগাটো বহুতে আছে, ভাল লগাটো ঢেৰ আছে। কাৰণ আজিকালি বিশেষকৈ প্ৰত্যেকজন অভিনেতাই অভিনয় জগতখন এজন বেলেগ বেলেগ আসন গ্ৰহণ কৰি আছে, আৰু প্ৰত্যেকজন কেৰেক্টাৰকে আজিকালি দেখিছো প্ৰতিটো চৰিত্ৰৰ ভিতৰত নিজেই সোমাই যাব পাৰে মানে। আৰু সেইকাৰণে আজিকালি অভিনেতাখিনিৰ ক্ষেত্ৰত ভুলটো খুব কম হয় মানে, চৰিত্ৰখিনি বৰ ধুনীয়াকৈ কৰে আৰু ভাল লাগে। বিশেষকৈ মহিলা চৰিত্ৰৰ কথা তুমি নিজেই কৰাই, মই কিন্তু বহুত ভাল পাওঁ চাই পিনি। তেওঁলোকে মানে কেৰেক্টাৰখিনিৰ ভিতৰত বহুত সোমাই যাব পাৰে, বা পুৰুষ চৰিত্ৰখিনিও সোমাই, নোহোৱা বুলি নকওঁ দেই, প্ৰত্যেকেই সোমায়। বিশেষকৈ মানে আজিকালি মানে কি হয়, ভুল বুলি ক'বলৈ বৰ ভয় লাগে মানে। ভয় মানে কি, প্ৰত্যেকজন শিল্পীয়ে প্ৰত্যেকটো কেৰেক্টাৰ কাৰণে প্ৰযোজ্য, মানে তেওঁলোকে নিজে নিজে সোমাই যাব পাৰে, হৃদয়ত মানে বান্ধি ল'ব পাৰে। সেইকাৰণে আজিকালি ভুল ধৰিবলৈ বহুত দিগদাৰ হৈ যায়। এইখিনিতে আপোনাৰ এটা খুব ভাল লগা সংলাপ মোৰ শুনিবলৈ বৰ মন গৈছে। ভাল লগা সংলাপ প্ৰথম কমিশ্যন কৰিছিলোঁ অকণি পৰিষদ ন, কিন্তু তাৰপাছতে মই এটা সংলাপ গাওঁচোন বাৰু। হেৰি আমাৰ কপৌ ৰাস শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ নাৰায়ণে গায়, হেৰি সৃষ্টি স্থিতি প্ৰলয়ৰ অপূৰ্ব কাহিনী, নঘটিলে দুখ পাপ অত্যাচাৰ, নভুকিলে দেৱলোক নৰলোকে কেনেকৈ বুজিব কোৱা, সুখ শান্তি ধৰম কৰম, প্ৰতিহিংসা বুকুত লৈ জীৱনক অৰ্পণ কৰি দুৰ্ঘোৰ তপস্যা কৰে অসুৰ দানৱে, তুষ্ট হৈ আমা হবে কতবাৰ প্ৰদানিছো অসুৰক মনোমতবৰ, সেই বৰেই বলিয়ান হৈ দুদৰ্শ দানৱ কুল প্ৰবল প্ৰতাপী হৈ জয় কৰে দেৱলোক, সৃষ্টি কৰে সৰ্কট কন্দল, বেদ পাঠ হোম যজ্ঞ লুপ্ত প্ৰায় কৰি পাপতি পঙ্কিল কৰে পৃথিৱী মণ্ডল, স্বৰ্গলোক ব্ৰহ্মলোক কৈলাস শিখৰ কম্পিত ধৰণী আজি আৰ্তনাদে নিনাদিত ভুকি নিৰ্যাতন, অথচ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ স্থানে স্থানে বিৰাজিত নিৰ্বন্ধ কৰ্তব্যলৈ সৃজন পালন সংহাৰণ। খুব সুন্দৰ লাগিলে। আচলতে আপোনালোকৰ সেই মানে নিজস্বতা এটা আছে অভিনয়ত, আছে, খুব ভাল লাগে এইখিনি। আৰু আশা কৰিছো আপুনি অনাগত দিনত আৰু খুব সুন্দৰ সুন্দৰ অভিনয় দি যাওক। আপোনালোকৰ অভিনয় শৈলী নৱপ্ৰজন্মৰ বাবে পাথেয় হৈ ৰওক। এইখিনিতে আকৌ আমি ভাওনাৰ প্ৰতিযোগিতাৰ কথা আহিছো। আমি বহুতখিনি কথা পাতিলো, আপুনি ভাওনাৰ এজন প্ৰতিযোগী হিচাপে। এতিয়া আমাৰ দৰ্শকসকলে হয়তো কিছুসকলে জানে, প্ৰবাল নেওগ দাদা কিছুদিনৰ আগতে ভাওনাৰ বিচাৰকৰ আসনো অলংকৃত কৰিছিলে। প্ৰতিযোগীৰ পৰা বিচাৰক, এই ধাৰাটোত আপুনি আপোনাৰ অনুভৱখিনি যদি অকণমান কয়। প্ৰতিযোগীৰ পৰা বিচাৰকৰ আসনখনলৈ অহাটো বহুত কঠিন বুলি এইটোৱে কৈছোঁ। এজন বিচাৰক হ'বলৈ হ'লে বহুত কথা জানিব লাগিব। প্ৰথম কথাটো হৈছে কি, আমাৰ যি দুজনা গুৰুৱে সৃষ্টি কৰি থৈ যোৱা আমাৰ শংকৰী কলাকৃষ্টি, সেই সকলোখিনি সম্পূৰ্ণটো কোনো ল'ব নোৱাৰিলেও ল'ব লাগিব। মানে প্ৰথম কথা হৈছে দলসমূহে তাত যিকেইখন নাট তাত দিয়া হয়, সেই নাটকেইখনৰ ওপৰত তেওঁলোকৰ বিচাৰ কৰিবলৈ যোৱাৰ আগতে বহুতখিনি কথা, মানে নাটক কাহিনীখিনিৰ কথা জানিব লাগিব।
অভিনয়ৰ কথা জানিব লাগিব তাৰপিছতে প্ৰতিটো চৰিত্ৰ কি বিচাৰিছে বা সেই চৰিত্ৰখিনি কেনেধৰণে কৰিব লাগিব তাৰ ওপৰত সেই বিশ্বাসজনক জ্ঞান থাকিব লাগিব তাৰপিছতে বাদ্যযন্ত্ৰ তাৰমানে কি এখন নাটত কিমানখিনি সময় থাকে নৱৰস থাকেই তাৰপিছতে গীত বাদ্য নৃত্য এইখিনি সকলো থাকে এই সকলোখিনি জ্ঞান যিজনে অৰ্জন কৰিব পাৰিব তেওঁহে এজন মানে বিশ্বাস হিচাপে এখনখন গ্ৰহণ কৰিব পাৰিব বুলি মই ভাবোঁ মোৰ নিজৰ অভিজ্ঞতাৰ কথা কৈছোঁ মই যেতিয়া বিশ্বাস কৰিবলৈ গৈছোঁ মোৰ বহুত ভয় লাগিছিলে মানে তাৰমানে মই প্ৰথমতে মোক ক'লে স্ক্ৰিপ্টটো চাব লাগিব তাৰপাছতে ক'লে আপুনি স্ক্ৰিপ্টটো চোৱাৰ উপৰিও বাকী দিশখিনি অকল চাই যাব লাগিব মই তেওঁ প্ৰত্যেকটো দিশটো চাবলৈ হ'লে নাজানো সুনিপুণ হ'ব লাগিব তাৰপিছতে মই তেতিয়া বিশ্বাস আমাৰ আছিলে বিকাশ শইকীয়াদেৱ তাৰপিছত পৰমানন্দ কোঁৱৰদেৱ আৰু মুকুন্দ মাধৱ বৰা তেওঁলোকৰ লগত আলোচনা কৰিলোঁ কথাখিনি কৰাৰ পাছত হ'ব তেওঁলোকে ক'লে হ'ব তুমিতো পাৰা আমাৰ দৃষ্টিত তুমি বহুতখিনি পাৰা কৰিবা আমি আছোঁ নহয় এনেকৈ ক'লে তাৰপিছত কৰি ল'বি কৰাৰ পাছত বহুত ভয় লাগিছিলে কিন্তু প্ৰথমখন আৰু দ্বিতীয়খন ভাওনা জাজ বিশ্বাস হিচাপে মই যেতিয়া কৰিলোঁ কৰাৰ পাছত তেতিয়া ভাবিছোঁ বিশ্বাস অকণমান কৰিব পাৰিছোঁগৈ তাৰপিছতে যেতিয়া মানে ভয়ো লাগিছে ন আজিকালি মই কৈছোঁৱেই যে আগতে প্ৰত্যেকজন শিল্পী আজিকালি মানে বহুত জানে কাৰণ তেওঁলোকে অভিনয় ইমান ধুনীয়াকৈ কৰি ফুটা দিব পাৰে সচৰাচৰ সেই যিটো কেৰেক্টাৰৰ ওপৰত বা যিটো চৰিত্ৰৰ ওপৰত তেওঁলোকে অভিনয় কৰে সঁচাকৈ তেনেকুৱা লাগি যায় যে সেই তেওঁৱে হওক বা মহিলা পুৰুষ হওক যিয়ে নহওক চৰিত্ৰ নকৰ তেওঁলোকে সেইজনেই যে এইজন মানুহ বা এইগৰাকী মানুহ এনেকুৱা নিচিনা আমাৰ মানে বিশ্বাস কৰি মনলৈ ভাৱ আহিছিলে তাৰপিছত দেখিছোঁ ইমান এটা সমপৰ্যায়ৰ মানে অভিনয় কৰিছে কাক দিম তাতে ভুল ত্ৰুটি থাকেই তেনেকৈ ভুল ত্ৰুটিবিলাক বিচাৰি আমি চাৰিজনে আলোচনা কৰি কৈছোঁ কিন্তু সেইটোৱে কৈছোঁ যে এজন বিচাৰক কৰিবলৈ হ'লে কোনোপোন জ্ঞানটোৰ লাগিবই আৰু সেয়ে মই প্ৰথমবাৰ হিচাপে বিচাৰ কৰি মই তেতিয়াই গম পাইছোঁ যে সম্পূৰ্ণ আয়ত্ব কৰিহে মই দ্বিতীয়বাৰ আকৌ সেই আসনলৈ যাম আপোনাৰ দৃষ্টিত ভাওনাৰ ভৱিষ্যত আৰু ভাওনা শিল্পীৰ ভৱিষ্যত কি বুলি ভাবে ভাওনাৰ ভৱিষ্যত আৰু ভাওনাৰ শিল্পীৰ ভৱিষ্যত আচলতে বিভিন্ন ধৰণৰ বিতৰ্ক বিভিন্ন ধৰণৰ খামখিয়ালিৰ মাজত ভাওনা বৰ্তমান চলি আছে আঁতৰি দিছোঁ আপুনি ভাওনাৰ এই গতিটোত থাকিলে বা কোনখিনি কথা সংশোধন কৰিলে ভাওনাৰ ভৱিষ্যত আপুনি সুনিশ্চিত হ'ব বুলি ভাবে মানে ভালদৰে চলি আহিব বুলি বিতৰ্কটোতো অন্যত হোৱা নাই মই জনাম নাই মই বিশেষকৈ মোবাইলৰ যোগে তাত যিবিলাক দেখিছোঁ ফেচবুকত পাইছোঁ অকল বিশ্বাস আৰু আমাৰ শিল্পীসকলৰ মাজতে পুৰস্কাৰ পোৱা নোপোৱা সংক্ৰান্ত বেছি বিতৰ্কিত হৈ আছে আচল কথা কি শিল্পীসকলে অভিনয় কৰিছে তেওঁলোকে জানিছে যে মই বহুত ভাল কৰিছোঁ মই পাব লাগে বা তাতে কিবা এটা হয়তো ভুল হৈ আছে তেওঁলোকৰ দৃষ্টিটোত নকৰিব পাৰে বিশ্বাসকলৰ তাত দৃষ্টি পৰিছে যিহেতু সেই চাৰিজন বিশ্বাস তাত যিমান দৰ্শক আছে সেই দৰ্শকসকলৰ ভিতৰত এই বিশ্বাসকেইজনে মেইন দৰ্শক বুলি তিনি চবেই দৰ্শকে চাই আছে চবেই আমাৰ কাৰণে কিন্তু হ'লেও চাৰিজনক আকৌ নিৰ্দিষ্ট কৰি দিয়া আছে ন তেওঁলোকৰ দৃষ্টিত হয়তো কিবা ভুল এটা পাইছে আৰু পোৱাৰ কাৰণে সেই পুৰস্কাৰৰ পৰা বঞ্চিত হৈছে সেইকাৰণে এই বিতৰ্কৰ মাজলৈ যাব নালাগে আৰু এটা কথা কওঁ বিতৰ্কৰ মাজত যোৱাৰ আগতে আজিকালি এটা ব্যৱস্থা কৰিব লাগে কৰিছে দুই এডোখৰ জেগাত সেইকাৰণে লগে ৰিজাল্ট দিওঁতে বিশ্বাসকলক তাতে ৰখাই ল'ব লাগে ৰখাই লৈ যদি সেই কেৰেক্টাৰজনে পাব লাগিছিলে কিয় নাপালোঁ যদি সেই কেৰেক্টাৰজনে বিশ্বাসজনক কুৱেশ্যনটো কৰে সেই কুৱেশ্যনটোৰ উত্তৰ যদি বিশ্বাসজনে দিলে হয়তো এই বিশৃংখলতাৰ পৰা আঁতৰিব আৰু যিহেতু এই শিল্পীসকলে ভাওনাখনৰ ভৱিষ্যত ভাওনাবিলাকৰ কাৰণ এই শিল্পীসকলে যদি ভাওনাখন আগুৱাই নিবলৈ হ'লে আমাৰ শিল্পীৰ প্ৰয়োজন হ'ব কাৰণ তেওঁলোকেতো কৰিব লাগিব সেইকাৰণে মই ভাবিছোঁ এই বিতৰ্কৰ মাজলৈ নগৈ সদায় এটা ধুনীয়া আলোচনাৰ মাধ্যমেৰে যদি আমি গঠনমূলকভাৱে ল'ব পাৰোঁ তেতিয়া হয়তো মানে ভাওনা ভৱিষ্যতে বহুত ভাল হ'ব আৰু ধন্যবাদ জনাইছোঁ আপোনাৰ মন্তব্যৰ বাবে আৰু বহু ক্ষেত্ৰত দেখা যায় বহু ভাৱৰীয়াই বহুত সুখীলভে ভাওনাক অকণমান পেচা হিচাপে লৈছে এইটো আপুনি কেনেদৰে ভাবে পেচা হিচাপে লৈছে নোলোৱা বুলি নকওঁ কিন্তু আপোনালোকৰ দিনত সেইটো নাছিলে আমাৰ পেচা হিচাপে লৈছে এতিয়া দেখিছোঁ কিছুমানতো মাহটো 30 দিনে ভাওনা থাকে হয়তো এনেকুৱা হ'ব পাৰে আজিকালিতো মই জনাত ভাওনা কৰিলে যথেষ্টখিনি
অৰ্থনৈতিকভাৱে সবল হয় সেইটো ক্ষেত্ৰতো কিছুমানে হয়তো পেচা হিচাপে ল'ব পাৰে মানে এইটোৱে হ'ব লাগে চাগে আপুনি আপোনাৰ মনোভাৱটো দেখি এনেকুৱা লাগিছে আধ্যাত্মিকতা আৰু ভাওনাৰ স্বকীয়তা ৰক্ষা কৰি তেওঁলোকে যদি ভাওনাৰ পৰা অৰ্থনৈতিকভাৱে অকণমান সচেতন হৈছে আপোনাৰ আপত্তি নাই ঠিকে আছে আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিছে আৰু আপুনি অনাগত দিনত ভাওনাক লৈ আমাৰ গুৰু সংস্কৃতিক লৈ কিবা কাৰ্যপন্থা হাতত ল'ম বুলি ভাবিছে নেকি কাৰ্যপন্থা হিচাপে এতিয়া বৰ্তমান মই আগতে মই আছিলে এতিয়াতো সেইটোৱে মই মানে কিবা বাই প্ৰয়োজন নিচিনা হৈ গ'ল বহুত দিশত এতিয়া মই আকৌ আৰম্ভ কৰিব লৈছোঁ শংকৰী সংস্কৃতিৰ ওপৰত বৰ্তমান মই আমাৰ সত্ৰীয়া স্কুল এখন খুলিছোঁ হয়তো ৰিচেণ্ট মানে আমাৰ নৱেম্বৰ মাহত উদ্বোধন হ'ব ক'ত হ'ব সেয়া আমাৰ শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ নামতে কৰিম তাত থাকিব আমাৰ সত্ৰীয়া নৃত্য বৰগীত আৰু খোলবাদ্য আপুনি নিজে প্ৰশিক্ষক হিচাপে থাকিম তাত মোকে দায়িত্ব দিছে আৰু সহযোগী থাকিব আমাৰ হয়তো কাক লৈ হয়তো আমি আলোচনা কৰিব লাগিব এটা খুব ভাল কথা আমাৰ কোঁৱৰপুৰ বা সমীপৱৰ্তী অঞ্চলবিলাকৰ আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে যিসকল উঠি অহা প্ৰজন্মই সত্ৰীয়া নৃত্য বৰগীত আদি শিকিব বিচাৰিছে এনে সুনিপুণ প্ৰশিক্ষকৰ ওচৰত আপোনালোকে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে তাৰ বাবে আপোনালোকে যোগাযোগ অব্যাহত ৰাখিব নিশ্চয় ভাবিছোঁ এখন খুব সুন্দৰ সত্ৰীয়া শংকৰী সংস্কৃতিৰ এটা কেন্দ্ৰ আমাৰ ইয়াত গঢ় লৈ উঠিব বুলি ভাবিছোঁ খালি গঢ় লৈ উঠিবলৈ হ'লে মোক লাগিব ৰাইজৰ সহায় সহযোগিতা সেইকাৰণে মই PMB মিক্সৰ যোগেদি আপোনালোকলৈ মই সেৱা জনাইছোঁ আপোনালোকৰ সকলো সহযোগ বিচাৰিছোঁ আৰু আপোনালোকৰ সন্তানটিক যাতে আমাৰ এই ৰাস শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সত্ৰীয়া স্কুলে যাতে আনে মই সকলোকে আহিবলৈ আহ্বান জনাইছোঁ এইখিনিতে আমাৰ PMB মিক্সৰ স্বত্বাধিকাৰ প্ৰহ্লাদে আপোনাক কৈছে যে আপোনাৰ বৰ্তমান সময়ত আপুনি ভগৱান চৰিত্ৰৰ জৰিয়তে আপুনি এজন চিনাকি ব্যক্তি আপোনাৰ সেই চৰিত্ৰৰ ক্ষেত্ৰত যদি কওঁ আপোনাৰ বৰ্তমান ভাওনা কৰি থকা শিল্পীসকলৰ আপোনাৰ কেইজনমান যদি প্ৰিয় ভগৱান চৰিত্ৰ কৰি থকা শিল্পীৰ কথা ক'বলৈ কওঁ ভগৱান চৰিত্ৰ শিল্পী বুলি ক'লে মই প্ৰথমে মোৰ দৃষ্টিত পৰিছিলে প্ৰথম যেতিয়া মই কম্পিটিশ্যন কৰা নাছিলোঁ ৰাজীৱ লোচনক মোৰ মানে খুব ভাল লাগিছিলে তাৰপিছত ৰাজীৱ লোচনৰ মোৰ ভাগ্যও তাৰ লগত মিলিলে আমাৰ কোঁৱৰপুৰত যেতিয়া কম্পিটিশ্যন পাতিছিলে তেতিয়া গৈছিলোঁ তাত ৰাজীৱ লোচনৰ চিনাকি হ'লোঁ সিও মোক মানে ইমান এনেকৈ আদৰ মানে ইমান ভালকৈ চিনাকি হৈ মানে নিজৰ যে ককায়েক বা তেনেকুৱা নিচিনা কৰি ল'লে তেতিয়া সি মই নিজেই ক'লোঁ ৰাজীৱ হেৰি দেখিলোঁ তেতিয়া নুপু লাগে ন কৃষ্ণ একচুৱেলি নুপুৰ পিন্ধেতো বিষ্ণু কৃষ্ণ তেতিয়া মোৰ নিজৰ নুপুৰজনী তাক মই পিন্ধাইছিলোঁ সি তেতিয়া মানে হয়তো ভাবিলে যে এই দাদাজনে মোক ইমান আন্তৰিকতা লৈছে আৰু মোৰ মানে তাক আন্তৰিকতা লোৱা মূল উদ্দেশ্য দেখি তাক মই দেখি ভাল লাগিছিলে একচুৱেলি ভগৱান বা কৃষ্ণই আপুনি প্ৰথমতে তেওঁৰ নামটো আহিছে আমাৰ ইয়াত তেওঁৰ সৈতে চিনাকি আমাৰ দ্বিতীয়টো খণ্ড নহয় জানো প্ৰহ্লাদ দ্বিতীয়টো খণ্ড আমাৰ তেওঁৰ সৈতে লোৱা আছিলে খুব এজন ভাল ব্যক্তি যথেষ্ট অধ্যয়ন পুস্তক তাৰপিছতে আমাৰ মুকুন্দক মোৰ বহুত ভাল লাগে তাত অভিজিত আছিলে দেই তাৰপিছতে মোৰ লগত যেতিয়া মই কম্পিটিশ্যন তেতিয়া মই কিন্তু বাবুলদাৰ নামটো ল'ব লাগিব বাবুলদায়ো বহুত ধুনীয়াকৈ ভাল লাগিছিলে সেইটো সময়ত আৰু একেখন মঞ্চতে আমি অভিনয় কৰিছিলোঁ তেতিয়া বাবুলদাই ছেকেণ্ড পাইছিলে নেকি মোৰ লগত মই শংকৰীপদৰ কৃষ্ণ ফাৰ্ষ্ট পাইছিলোঁ তেওঁ ছেকেণ্ড পাইছিলে হয় বাবুলদাই তেতিয়াই বাবুলদাৰ মোৰ চিনাকি তাৰপিছত এতিয়া নতুনকৈ উঠিছে আমাৰ ক'ব লাগিব আমাৰ গাঁৱৰ নহয় আচলতে বেলেগখন গাঁৱৰ একে অঞ্চলৰ শুভমকো ভাল লাগে সেই তেনেকৈ আৰু হয় আৰু যদি আপোনাৰ অভিনেতাৰ ক্ষেত্ৰত কওঁ পুৰুষ চৰিত্ৰ ৰূপায়ণ কৰাত বহুত আছে কিন্তু দেই মোৰ আমাৰ সেইদিনানি কৰি যোৱা সপোনী প্ৰতিশোধৰ সপোনী তেখেতকতো বহুত মানে সেৱাই জনাইছোঁ মানে তেওঁৰ অভিনয় তাৰপিছত দিলীপ দাক বহুত ভাল লাগে তাৰপিছতে মোৰ আৰু আমাৰ কি কয়তো এজন নামটো ৰাকেশ বৰা আৰু প্ৰদীপ হাজৰিকা হয় তেওঁলোকৰ অভিনয় ভাল লাগে তাৰপিছতে উগ্ৰখন হিচাপে মই আমাৰ সবান্ত তেখেতকো মোৰ বহুত ভাল লাগিছিলে কিন্তু ভাল লাগিছে আপুনি নাম কৰা কেইবাজনো ব্যক্তিৰ আমি চিনাকি অনুষ্ঠানৰ মাজেৰে আমি ৰাইজৰ মাজলৈ লৈ আহিবলৈ সক্ষম হৈছোঁ আৰু এতিয়া আহিছোঁ মহিলা চৰিত্ৰ ৰূপায়ণ কৰা অভিনেতাৰ কথা মহিলা চৰিত্ৰ যদি আপোনাৰ দৃষ্টিত লগা মহিলা চৰিত্ৰ মোৰ বহুত ভাল লাগে দেই মই এইটো ভাল নালাগে বুলি নকওঁ বিশেষকৈ এতিয়া তুমি মোৰ সন্মুখত বহি আছা তোমাক এতিয়া মই আচলতে এষাৰ কথা আছে প্ৰশংসা কৰিব নাপায় সন্মুখত বুলি কয়
কিন্তু তথাপিও মই প্ৰশংসা কৰিবই লাগিব মই বহুত ভাল পাওঁ তোমাৰ অভিনয় চাই বিশেষকৈ ডায়লগ ডেলিভাৰী আৰু শব্দ স্পষ্টতাটো মোৰ বহুত পছন্দৰ আৰু তুমি বহুত সৰু হৈ আছা তেতিয়া আমাৰ লগত এখন ব্ৰাহ্মণ গাঁৱত এখন ভাওনা এটা সৰু ক্লাছ 6-7 এনেকুৱা মানে পঢ়িছিলা নেকি তেতিয়া অভিনয় দেখিছোঁ তাৰপিছতে মই নিজে আচৰিত হৈ গৈছোঁ যে চন্দ্ৰমণি এনেকুৱা এটা অভিনয় কৰে তাৰপিছত দেখিছোঁ এই সংস্কৃতি জগতখনৰ এটা একদম উজ্জ্বল নক্ষত্ৰৰ দৰে চন্দ্ৰমণি জিলিকি উঠিছে খুব ভাল লাগিছে আপোনালোকৰ আশীৰ্বাদ আৰু দেই আমাৰ আশীৰ্বাদ সদায় আছে তোমাৰ কাৰণে তাৰপিছত আমাৰ এইটো সদা যাক সদা বুলি পৰিচিত তাকো বহুত ভাল লাগে সিও আমাৰ তাৰ এটা কথাই মোৰ ভাল লাগে সি যিটো চৰিত্ৰত সোমাই পৰে সেই চৰিত্ৰটো তুমি কৰিবলৈ মানে বহুত চেষ্টা কৰে তাৰপিছতে আমাৰ এতিয়া নতুনকৈ মই বিতুপনক আগতে চিনাকি নাছিলে দেই এতিয়া বিতুপনৰো অভিনয় চাইছোঁ ভাল লাগিছে তাৰপিছতে মই সকলোৰে নাম অলপ পাহৰি গৈছোঁ মানে তাৰপিছত আৰু ৰঞ্জনৰ বিশেষকৈ মানে মোৰ সত্যৱতী কুন্তী এই চৰিত্ৰকেইটা তাক মোৰ বহুত ভাল লাগে এগৰাকী জ্যেষ্ঠ শিল্পী খুব সুন্দৰ বহুত ভাল লাগে তাৰপিছত আমাৰ সতী হিচাপে মই ৰক্তিম তাক বহুত ভাল লাগিছিলে তেনেকে আৰু ভাল লাগে খুব ভাল লাগিলে আচলতে প্ৰত্যেককে ভাল পায় এতিয়া মোৰ সন্মুখত দেখি গৈছে কাৰণে মোৰ নামটো প্ৰথম লৈছে আচলতে প্ৰত্যেকজন শিল্পীকে ভাল পায় এইটো মানে মহিলা চৰিত্ৰৰ ওপৰত মই মান মাতিবলৈ মানে অকণ অসুবিধা হৈ যায় প্ৰত্যেকে ভাল নিজৰ জেগাত প্ৰত্যেকে শ্ৰেষ্ঠ নহয় জানো খুব ভাল লাগিলে প্ৰবাল দা আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰি আপুনি যথেষ্টকণ মূল্যৱান সময় আমাক অৰ্পণ কৰিলে আপোনাৰ এই সাংস্কৃতিক যাত্ৰা অব্যাহত থাকক আপোনাৰ সাংস্কৃতিক কৰ্মৰ মাজেদি আপুনি নিজৰ ব্যক্তিত্ব প্ৰকাশৰ লগতে আমাৰ এই কোঁৱৰপুৰ অঞ্চলটোৰ নৱপ্ৰজন্মক আপুনি সাংস্কৃতিকভাৱে উৰ্বৰা কৰি তোলক তাৰ বাবে আপোনালৈ থাকিল অশেষ শুভকামনা আৰু ধন্যবাদ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোক দুইজনৰ সহযোগত আজি এই জগতখনত মোৰ চিনাকি এটা হৈছে সেয়ে তোমালোকক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালোকৰ দুইজনৰ ভৱিষ্যত উজ্জ্বল ধন্যবাদ প্ৰিয় দৰ্শকসকল আপোনালোকে ইমান পৰে আমাৰ চিনাকিৰ এটি নতুন খণ্ড আপোনালোকে উপভোগ কৰিলে নিশ্চয় আমাৰ অনুষ্ঠানটি চাই আপোনালোকে ভাল পালে আপোনালোকৰ প্ৰিয় তথা আপোনালোকৰ গুৰুস্থানীয় ব্যক্তিসকলৰ চিনাকিৰ অনুষ্ঠানত সম্প্ৰচাৰিত কৰিবৰ বাবে আপোনালোকে তেখেতসকলৰ নামসমূহ আমাৰ কমেণ্ট বক্সত আপোনালোকে দিব পাৰে আমি তেখেতসকলৰ সৈতে যোগাযোগ কৰি আমাৰ চিনাকিৰ পৰৱৰ্তী খণ্ড আগবঢ়াই নিবলৈ যত্ন কৰিম তেতিয়ালৈকে আপোনালোকে চাই থাকিব PMB মিক্সৰ চিনাকি অনুষ্ঠানটি আৰু অনুগ্ৰহ কৰি আপোনালোকে PMB মিক্স চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ